অ' মাই দেউতা আৰু তই ইমান কষ্ট কৰি আছা বাইদেউৰ বিয়াৰ কাৰণে ময়ো ক'ৰবাত কিবা এটা কৰোঁ দে অ' বাবা তই এইগিলা চিন্তা কৰবা নালগে দে তই মাত্ৰ ভালকে পঢ়ৰ বাইৰেকটো মেট্ৰিকটো দিয়াৰ পিছত পঢ়বাই নল্লো তইতো কমচে কম হাই ছেকেণ্ডাৰীটো পাছ কৰ ভালকে অ' মাই ইটো বছৰ যদি তহঁতৰ পইচাৰ কষ্ট হৈ আছে মোৰ বিয়াৰ মাথা মাৰবা নালগে দে আহা বছৰতো বিয়া হবা পাৰিম মোৰতো ইমান বয়স হোৱা নাই অ' মাজনী তই কথাটো বুজি পোৱা নাই আজিৰ যুগত ভাল ল'ৰা পোৱাটো বহুত টান বিশেষকে আমাৰ নিচিনা মানুহৰ কাৰণে আৰু তোক যিটো ল'ৰাই পচন্দ কৰছি ল'ৰাটো বহুত ভাল আৰু তাৰ কাৰণে দেউতাৰে আৰু মই তোৰ বিয়াৰ কাৰণে কষ্ট কৰি হলেও যোগাৰ কৰি আছো অ' মাজনী তোৰ ফ্ৰকটো চিলাই নহল তই বাকীখিনি চিলচোন দেউতাৰে পথাৰত গেল না নেগেল মই একবাৰ চাই আহো দে হ'ব দে হেৰি কি হলে ইমান দেৰি হল দেখোন পথাৰত নাযায় পথাৰত যাবাই ৰেডি হৈ আছো ৰবা ইমান দেৰি হল দেখছো না তাকেতো আজি দেৰিয়ে হল সোনকালে যা যাও ৰবা চাহ কাপ দিয়াছো চাহ কাপ খাই যাও মই আৰু ইটা নাহো কামখিনি শেষ কৰি আহিম দিয়ক তেনেহলে আপোনাৰ কামখিনি কৰক মই চাহ বনাও যাও ও কবিতা হৈছে না অনায়া তাড়াতাড়ি আনা হেৰি বাবা আৰু মাজনীক লাগি অলপ মেগী বনাইছিলো আপুনিও অলপ খাই যাওক যিহেতু আপোনাৰ দেৰি হ'ব ভালে কৰছ দে অ' বাইদেউ হেৰি এই কেনে আন পাইনো কি কেনে দেখা পাই ইগলা খত টাইমত জিতি কথা নকবি মেগী ইগলা হেই মেগী নহয় মই যি বৰশী বুঙে এই বৰশী বোৱা তবজি কেঁচে আন পাই হয়নে চি এ তয়ে খা সেইকাৰণেতো কৈছিলো মই ও কবিতা মই যাও দে পথাৰত বহুতখিনি কাম আছে আজি শেষ কৰবাই লাগব অ' যাক দে মই অলপ দেৰিকে মাজনীৰ হাতত ভাত দি খেদাম যাওঁ দে হ'ব দে বাইদেউ আপুনি অলপ ৰাখি তোলক মই আলিকেইটা দিওঁ আলি কিন্তু চিধা কৰবি দেই সিবাৰ মস্ত কাজিয়া লাগছিল এইবাৰ যাতে আৰু কাজিয়া নালগে চিধা কৰি দিবি তাতে রাখ মই যা আছো ওই মই ভাতকেইটা খাই আহো দে তোনে ভাত খাও যদি খাই দে মই ইয়াতে আনছো মই ভৰি এখন ধুই লওঁ দে তাড়াতাড়ি দি কষ্ট ভোক লাগছি দে দি ও মাজনী আঞ্জা কি ও দেউতা পন্তা ভাত আনছো দে তই দেখো পন্তা ভাত খাই ভাল পা অ ভালে কৈছা দে একটাই পন্তা ভাত খাই ল'ব পাৰিলি দিনত দিনটো আর টেনশন নাই
অ দেউতা যদি বেছি ৰ'দ দে তই কিন্তু অলপ জিৰাবি গাছৰ তলত আৰু বৰষুণ দিলেও এনেকে ভিজি ভিজি কাম কৰি নাথাকিবি জ্বৰ উঠব তোৰ অ' মাজনী ৰ'দ বতাহ বৰষুণ আমাৰ খেতিয়কৰ কাৰণে একো নহয় যদি ৰ'দ বতাহ বৰষুণ ৰখি থাকোঁ পেটত গাঁঠি মাৰিব লাগিব দেখোনে তই জাগে যা এতিয়া মই যাওঁতে কাঁহী এখন লৈ যাম যা আৰু আজি অলপ সোনকালে যাম যা দে দেউতা মই যাই থাকোঁ যা অ' মইনা ক'ত গেলি ৰন্ধে পানী এক গিলাচ আনছো অ দেউতা ল মায়েৰে ক'ত গেছি অ মা শনেশ্বৰ খুৰাহঁতৰ ঘৰত গেছি কইঠা ৰোৱা পইচা আনবা গধূলি গেলিওতো হলা হয় এই দিন দি প্ৰায় বেলেগৰ ঘৰত পইচা আনবা কিয় যাব লাগে বহুত দিন হ'ল শনেশ্বৰ খুৰাই পইচা কেইটা দিম বুলি মাক ঠগে আছিল সেইকাৰণে আজি গেছি হলিওতো গধূলি যাব পাৰে দে হ'ব দে দেউতা তই এতিয়া গা ধুগে মই তোৰ কাৰণে অলপ চাহ বনাও যা যা বনো অ' বৌ নন্দ নাই নে কি অ আছে ৰবা তুমি বহাচোন মই মাতি আছো ৰবা হেৰি শুনছি গজেন আইছি বাৰান্দাত বহি আছে যাকচোন দে অ' গজেন কেবা বিচাৰিলি কচো ঐ আজি আমাৰ ট্ৰেক্টৰ মাৰা হ'ল কালি যাই তই আলিকেইটা দি আহিবি হাজিৰা চিন্তা কৰিব নালাগে তোক যি লাগে তাকে দিম তই মাত্ৰ নাজকে নাথাকিবি দে হাজিৰা আৰু কি খাই লৈ 400 টকাই তই 400 দিবি হ'ব দে যাম দে আৰু এটা কথা কইঠাও তুলিব লাগিব মই আৰু বেলেগক কোৱা নাই তহঁতৰ মইনা আৰু বহি পাৰিব না পাৰে না নৰিবা মই এওঁ সুধবা লাগিব ৰ অ পাৰিম দিয়া তুমি আৰু বেলেগক কবা নালগে মই আৰু আমাৰ মাজনীয়ে গোটেইখিনি শেষ কৰি দিম দাতে অ' নন্দ নাজকে নাথাকিবি কিন্তু মই যাওঁ যা যাম যা তুমিওনো তৎক্ষণাত যাম বুলি কিয় ক'ব লাগে হা হেন্দো যিমান সোপা মাটি দৌৰে বহুত কষ্ট হ'ব বছৰ যিহেতু মাজনীক বিয়া দিম বুলি ভাবছো ইটো বছৰতে যদি অলপ কষ্ট কৰি পইচা যোগাৰ নকৰো বিয়া যোগাৰ কেনেকে হ'ব কলা যিহেতু যাবাতো লাগবয়ে দে হ'ব দে সোনকালে যদি মানে ইমান সোনকালে যাব নোৱাৰে ন বাচ্চা হাতক দে বেছি সোনকালে গেলে গধূলি শৰীৰে বেয়া পাব নহয় অ' নন্দ তহঁতৰ মইনাৰ বিয়াৰ কথা আনছো কথাটো সঁচা না কি কথাটো হৈ যায় গজেন অহা বছৰ আপীক বিয়া দিম বুলি ভাবছোৱে অ' সেইকাৰণে ইমান মাটি পেলাই আইডা লৈছা নহ'লে আৰু কি কৰিমে গজেন এনেতো আৰু মোৰ জমা জৰি নাই ধান বেছি ফালে আপীটোক বিয়াখন দিম বুলি ভাবছো দে দে ঠিকে আছে দে বাবা অ পানীৰ জগটো লৈ আনচোন ৰা গেছো ৰ আহি পালি তন দে তোৰ আজি স্কুল সোনকালে ছুটি দিছিল না কি দেউতা আজি শনিবাৰ না সেইকাৰণে সোনকালে ছুটি দিছি হেৰি আপুনি গাটো সোনকালে ধুৱক যাওক আমি দুও গা ধুবা আছে আজি ভাত কেইটা সোনকালে বনাম বহুত কষ্ট হৈছে আজি দে হ'ব দে বাবা বাইৰে আৰু মোৰ কাপোৰখিনি উলিয়াই দিছোন লংকে মটৰৰ চুইচটো দিছো কবিতা কালি অলপ সোনকালে উঠবা আমাৰ খিনিও ৰুবা আছে মাজনী তই কালি সোনকালে উঠবি দে আমাৰ খিনিও ৰুবা লাগব আৰু বাবু
কালি স্কুলত যাব নালগে দে পথাৰত অলপ মোক লাগি দিবি দে হ'ব দে দেউতা আমাৰ আৰু 2 ডবলা এৰুবা আছে কইঠা তোলা আছে নে নাই তোলা নাই আৰ কালি প্ৰথমে ৰাতিপুৱাই আমি কইঠাখিনি তুলি ল'ম দা তাৰে পিছত ৰোৱা আৰম্ভ কৰবা হ'ব দিয়ক অ দেউতা আমি নহ'লে কালি প্ৰথমে কইঠাখিনি তুলিয়ে শেষ কৰোঁ দে তাৰে পিছদিনা ৰুম দে হ'ব দে তে কবিতা আপটো বেছি নাই অলপমানেই আছে এখিনি শেষ কৰি ৰেষ্ট ল'বা দে এতিয়া ৰেষ্ট ল'লে আৰু গধূলি হৈ যাব এখিনি শেষ কৰাৰ পিছত ৰেষ্ট ল'বা বৰাত আছে নেকি মই দুটা দি দিওঁ লকে এই পুখুৰী পাৰত পানী বটলটো আছে লৈ আনজা বাপৰে বাপ এইবাৰ খেতিখন কিবাকে উঠিল দা আজি ৰাতি শান্তিমতে টোপনি মাৰিব পাৰিম বছৰৰ পৰা মাজনী আৰু আমাৰ লগত এনেকে খেতি কৰিব নাপাদে সৰুৰে ফেৰ ঘৰতে কৰিব লাগিব বাইদেউ তেনেহ'লে আগতে কিনি পাম দে পাবিতো আমিও আৰু মাজে মাজে জয়ফেৰ ঘৰত থাকবা পাম দা না কি ক